যিসকলে এইবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিলে আৰু BA ফাৰ্ষ্ট ছেমত এডমিশ্যন লোৱাৰ কাৰণে সম্ৰাট পৰ্টেলত ৰেজিষ্টাৰ কৰিছে, এতিয়ালৈকে কলেজটো ছিলেক্ট কৰিব পৰা নাই। কেনেকুৱাকৈ আপোনালোকে কলেজটো ছিলেক্ট কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। বহুতে কিন্তু সম্ৰাট পৰ্টেলত আহি ৰেজিষ্টাৰ কৰিছে, এতিয়ালৈকে কিন্তু কলেজটো ছিলেক্ট কৰিব পৰা নাই। কেনেকুৱাকৈ আপোনালোকে কলেজটো ছিলেক্ট কৰিব লাগিব বা কেনেকুৱাকৈ আপোনালোকে কলেজত এডমিশ্যন লোৱাৰ কাৰণে কলেজৰ নামটো ছিলেক্ট কৰিব আৰু ফৰ্ম ফিল আপ কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যদি আপোনালোকে এতিয়াও ৰেজিষ্টাৰ কৰা নাই, তেনেহ'লে কেনেকৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই আপোনালোকে ফাৰ্ষ্ট আপোনালোকে ইউজাৰ ID বা আপোনালোকৰ নামটো ৰেজিষ্টাৰ কৰি সম্পূৰ্ণ ৰেডি কৰি ৰাখি দিয়ক। এতিয়া কেনেকুৱাকৈ আপোনালোকে কলেজত ছিলেক্ট কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, হোৱাৰ পিছত ইয়াত চাব দিয়া আছে ভিউ এডজাষ্টমেণ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইম্পৰ্টেণ্ট ন'টিচটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে ইয়াত সকলো প্ৰচেছ জানিব পাৰিব। ইয়াত চাব আজি কিন্তু ন'টিচ আহি গৈছে, ইয়াত চাব দিয়া আছে 11 এপ্ৰিলৰ পৰা 12 এপ্ৰিল বা 22 এপ্ৰিল বা 22 মেলৈকে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব। কেনেকুৱাকৈ আপোনালোক কলেজটো ছিলেক্ট কৰিব সেইটো ইয়াত চাই লওক। ইয়াত চাব এতিয়াও কিন্তু কলেজ প্ৰগ্ৰামৰ ছিলেক্টৰ অপশ্যনটো এতিয়াও সম্ৰাট পৰ্টেলত ছাৰ্ভাৰটো অ'পেন হোৱা নাই। সেইকাৰণে কিন্তু আপোনালোকৰ কলেজত বা কলেজৰ নামটো তাত নাহে, আপোনালোকে কলেজৰ নামটো তাত ছিলেক্ট কৰিব নোৱাৰে। এতিয়া কিন্তু আপোনালোকে জাষ্ট বৰ্তমান খালি কিন্তু ৰেজিষ্টাৰ হৈ আছে। এতিয়া কিন্তু 12 তাৰিখৰ পৰা কিন্তু কলেজ ছিলেক্টৰ ছাৰ্ভাৰটো আহি যাব সম্ৰাট পৰ্টেলত। সেইকাৰণে কিন্তু বহুতৰে সেইটো প্ৰব্লেম আহি আছে, ৰেজিষ্টাৰ সম্পূৰ্ণ হয় কিন্তু ইয়াত কলেজৰ নামটো বা কলেজটো ইয়াত কলেজ প্ৰগ্ৰামটো ইয়াত নাহে, এপ্লাই ফৰ কলেজ প্ৰগ্ৰামটো ইয়াত নাহে। এতিয়া কিন্তু আপোনালোকে ৱেইট কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে 12 তাৰিখৰ পৰা আপোনালোকে যিটো কলেজত এডমিশ্যন ল'ব বিচাৰে তাত কিন্তু কলেজৰ নামটো আহি যাব। আপোনালোকে 12 তাৰিখলৈকে ৱেইট কৰক। 12 তাৰিখৰ পৰা কিন্তু আপোনালোকে কলেজৰ নামটো ছিলেক্ট কৰিব পাৰিব। আজি ইম্পৰ্টেণ্ট ন'টিচ আহি গৈছে, মেৰিট লিষ্ট কেতিয়া আহিব